নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি আসাম ফৰেষ্ট গাৰ্ডৰ যিমানখিনি হয়তো নতুনকৈ ভেকেন্সি আহিব বা বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে য'ত নেকি কৈ আছে তেওঁ যেতিয়া আমাৰ কেণ্ডিডেটখিনিয়ে সোধে যে ফৰেষ্টৰ ৰিক্ৰুটমেণ্ট কেতিয়া হ'ব বা ফৰেষ্টৰ নতুন ৰিক্ৰুটমেণ্ট কেতিয়া হ'ব ভেকেন্সি কেতিয়া আহিব সেই বিষয়ে সোধে তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে যিকোনো ঠাইতে উল্লেখ কৰি আছে যে অক্টোবৰ নৱেম্বৰ মাহৰ ভিতৰত হয়তো এপ্লাই হ'ব ফৰেষ্ট গাৰ্ডৰ বা নেক্সট অক্টোবৰ নৱেম্বৰ মাহত যদি এপ্লাই হয় তাৰ নেক্সট কিছুদিন পিছত বা 2026 হয়তো মাজৰ পিনে ইণ্টাৰভিউ হ'ব কিবাকিবি হ'ব তেওঁ বহুত কিবাকিবি কথা কৈ আছে তো আপোনালোকে গম পায় ইয়াৰ আগতে যিমানখিনিয়ে ফৰেষ্ট গাৰ্ডৰ ওপৰত নহয় ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ দিছিল তেওঁলোকে হয়তো গম পায় কিমানখিনি এজ লাগে বা নতুনকৈ যিমানখিনি উঠি অহা কেণ্ডিডেট আছে যোনে নেকি এইবাৰ কিবা 1 মাহ 2 মাহ বা 2 দিনৰ কাৰণে তেওঁলোকে দিব নাপালে অসম পুলিচৰ ইণ্টাৰভিউ বয়স নিমিলিল বা কিছুমানৰ অসম পুলিচতো হয়তো তেওঁলোকৰ বয়স উপৰি গ'ল কিন্তু ফৰেষ্ট গাৰ্ডত হয়তো তেওঁলোকৰ থাকিব পাৰে 18 পৰা 30 বছৰলৈ ফৰেষ্ট গাৰ্ডত এপ্লাই কৰিব পাৰে সেয়া আপোনালোকক মই জনাই দিছোঁ নেক্সট 10 পাছ হ'ব লাগিব একদম ন্যূনতম কোৱালিফিকেশ্যন কিন্তু গ্ৰেড 1ৰ বাবে 10 পাছ হ'লে নহ'ব তাত BA লাগে তেনেকুৱাকৈ বহুত কিবাকিবি হয় কিন্তু যিমানখিনি ফৰেষ্ট গাৰ্ড আছে তেওঁলোকৰ বাবে মেট্ৰিক পাছ হ'লেই হ'ল সেয়া হয়তো আপোনালোকে গম পায় তো আজিৰ ভিডিঅ'ত বেলেগ আৰু অন্য একো আলোচনা নাই বৰ্তমানলৈকে একো নটিফিকেশ্যন অহা নাই কিছুদিন পিছত হয়তো আহিব মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিব আৰু যেতিয়াই ঘোষণা কৰে তেতিয়াই মই আপোনালোকক জনাই দিম চিন্তা কৰিব নালাগে থাম্বনেইলত কিন্তু মই এটা বস্তু উল্লেখ কৰিছিলোঁ মটিভেশ্যনেল মানুহক লাগে নে ডিচিপ্লিনটো মানুহৰ প্ৰয়োজন মই ভাবোঁ যদি মটিভেশ্যন আপোনালোকে বিচাৰে কিবা এদিন বা দুদিন হয়তো মটিভেশ্যনৰ ভিডিঅ' চাই কিনে 2-3 দিন হয়তো একদম জোচত ৰানিং প্ৰেক্টিচ কৰিব পঢ়া শুনা কৰিব তেতিয়া মটিভেশ্যনটো আপোনাৰ মাথাৰ পৰা ওলাই যাব তেতিয়া হয়তো আপুনি প্ৰেক্টিচ কৰা বাদ দিব সেইটো কাৰণে ডিচিপ্লিনটো মই বেষ্ট বুলি ভাবোঁ নিজৰ যিটো ডিচিপ্লিন পঢ়াৰ চিডিউল বা সদায় ৰানিং কৰিব লাগিব ৰাতিপুৱা উঠি এক টাইমে হওক কাৰণ আজিকালি আমাৰ কেণ্ডিডেটখিনি অকণমান ব্যস্ত থাকে কোনো এনে নাথাকে আজিৰ দিনত তো সেইটো কাৰণে 2-3বাৰকৈ প্ৰেক্টিচ কৰিব হয়তো টাইম নাপায় সেইবাবে যদি আপোনালোকে ডিচিপ্লিনটো বিচাৰে তেতিয়াহ'লে এবাৰ হ'লেও ৰাতিপুৱা হ'লেও প্ৰেক্টিচ কৰক মৰ্ণিং তাৰ নেক্সট অকণমান পঢ়ক লগতে দিনটোত নিজৰ কাম কৰক বা নিজৰ ডিউটি কৰক 7-8 ঘণ্টা যি কৰে তাৰ বাহিৰেও আপোনালোকে 4 ঘণ্টা বা 3 ঘণ্টা সময় ধুনীয়াকৈ পঢ়া শুনা কৰক নেক্সট ৰাতিপুৱা ৰানিং কৰক আৰু বহুত মই আগতেও কৈছোঁ আটাইখিনি কেণ্ডিডেটে একদম 2 টাইম 3 টাইমকৈ ৰানিং কৰিব এতিয়া সময় নাপায় তেওঁলোক ব্যস্ত থাকে 25 পৰা 30ৰ ভিতৰত যদি আপোনালোকৰ এইজ আছে তো 3 টাইম 4 টাইমকৈ হয়তো ৰানিং কৰি আপুনি একদম চৰকাৰী চাকৰিয়ে পাম 2-3 বছৰৰ ভিতৰত সেইবোৰ ইমান মাথা মাৰি থাকিও লাভ নাই যদি 30ৰ আপত যদি আপোনাৰ এইজ আছে সেইবোৰ আপুনি সামৰিব পৰা হৈছে মই ভাবোঁ আৰু ইয়াৰ চাকৰি কিমানখিনি কেণ্ডিডেটে বিচাৰিব লাগে কোনে বিচাৰিব নালাগে কোনে আশা কৰিব পাৰে কোনে নোৱাৰে সেই তাৰ ওপৰত মই আগৰ ভিডিঅ' বনাই থৈ দিছোঁ যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে চাব পাৰে মোৰ চেনেলত গৈ আজিৰ ভিডিঅ'টো এইখিনিয়ে কথা আছিল আপোনালোকে মটিভেশ্যন নল'ব আনৰ পৰা হয়তো আপোনালোকে চাব 2 দিন কিবা মটিভেশ্যনৰ ভিডিঅ' চালে একদম জোচত দৌৰিলে ৰাতিপুৱা 3টা বজাতে উঠি কিনে দৌৰিলে 4টা বজাত আহিলে এই ঘৰত টোপনি মাৰি আছে কিবাকিবি কৰিছে সেইবোৰ কাম নাই ডিচিপ্লিনলি আপোনালোকে 4 বজাতে উঠক ইমান টোপনি ক্ষতি কৰিব নালাগে 1 ঘণ্টা ৰানিং কৰক ব্যায়াম কৰক নেক্সট 5:30 মানৰ পৰা পঢ়ক 8টা মানলৈকে তাৰ নেক্সট নিজৰ কাম কৰক আকৌ সন্ধিয়া যদি অকণমান টাইম পাই পঢ়ক তেনেকুৱাকৈ ডিচিপ্লিনলি আপোনালোকে সদায় কৰক লাগিলে একদম কমৰ পৰা আৰম্ভ কৰক কিন্তু বস্তুটো সদায় কৰি থাকিব আৰু যদি মটিভেশ্যন হৈ কিনে কৰে 2 বা 3 দিন আপোনালোকে কৰিব প্ৰেক্টিচখিনি তাৰ নেক্সট আৰু আপোনালোকে নকৰে এতিয়া কথাটো হ'ল কি যদি ফৰেষ্ট গাৰ্ডৰ ভেকেন্সি আহে তেতিয়াহ'লে 600 বা 700 ভেকেন্সি আহিব তাৰ ওপৰত নাহে সেয়া আপোনালোকে গম পায় আৰু আজিৰ ডেটত অসমত 600 বা 700 পোষ্টৰ কাৰণে কেণ্ডিডেটে এপ্লাই কৰিব মোটামুটি 4-5 লাখ কেণ্ডিডেটে এপ্লাই কৰিব সেয়া আপোনালোকে গম পায় সেইটো কাৰণে কাট অফটো আমাৰ বেছি হয় বহুত কেণ্ডিডেটে কয় চৰকাৰে কাট অফ বেছি কৰিছে কাট অফ চৰকাৰে বেছি নকৰে কাট অফ বেছি কৰে কেণ্ডিডেটৰ মেৰিটে কেণ্ডিডেটৰ শিক্ষাই বা কেণ্ডিডেটৰ পৰিমাণে কাট অফটো বেছি কৰে সেয়েহে গম পাইছে কিমান নিবনুৱা সমস্যা অসমত বৰ্তমান 600 পোষ্টৰ বিপৰীতে 5-6 লাখ কেণ্ডিডেটে এপ্লাই কৰিব ফৰেষ্ট গাৰ্ডত গতিকে প্ৰেক্টিচটো মেইন প্ৰিপেৰেশ্যনটো আপোনালোকৰ মেইন এতিয়াৰ পৰাই ৰানিং প্ৰেক্টিচ কৰক এতিয়াৰ পৰাই পঢ়া আৰম্ভ কৰক এতিয়াৰ পৰাই মেডিকেলি ফিট থাকক তো আটাইখিনি যদি আপোনালোকৰ মিলে তেতিয়াহে কিন্তু চাকৰি হ'ব যদি কোনোবাত অকণমান যদি এক চুটাও যদি কিবা আপোনাৰ বস্তু কমি থাকে ৰানিঙতে হওক পৰীক্ষাতে হওক মেডিকেলতে হওক আপুনি কিন্তু চাকৰি নাপায় কাৰণ আজিৰ ডেটত 600 পোষ্টৰ বাবে 6-7 লাখ কেণ্ডিডেটে এপ্লাই কৰিব ফৰেষ্ট গাৰ্ডত আৰু লাষ্ট বৰ্তমান ৰিক্ৰুটমেণ্ট যদি হ'ব বাকী আছে এই ফৰেষ্ট গাৰ্ডৰটোৱে বাকী আছে বেলেগৰ কিন্তু একো বাকী নাই ADRE গেট 3 গেট 4 ইতিমধ্যে প্ৰায় শেষ হোৱা নাই বাৰু ভাইভা বাকী আছে কিছুদিন পিছত ভাইভা অনুষ্ঠিত হ'ব তাৰ পিছত ৰিজাল্ট গতিকে ADRE পৰা আপোনালোক হয়তো বঞ্চিত এতিয়া আৰু কেতিয়া ADRE 3.0 যে ওলাব তাৰ আছে আশা আছে কিন্তু কেতিয়া ওলাই কেতিয়া হয়তো 2029 বা 28ৰ আগত তাৰ সেইবোৰ আৰু চাকৰি নহয় গতিকে ADRE আপোনালোকে সামৰিব পৰা হৈছে যিমানখিনি কেণ্ডিডেটে বৰ্তমান এবাৰ পৰীক্ষাত বিফল হ'ল
নেক্সট অসম পুলিচ আপোনালোকৰ গ'ল কাৰোবাৰ 1.2 পইণ্টৰ কাৰণে নাম অহা নাই অসম পুলিচত তেওঁলোকৰ আৰু অসম পুলিচত এতিয়া মাথা মাৰি থাকিব নালাগে শেষ অপশ্যনটো আছে আপোনালোকৰ মাজত ফৰেষ্ট গাৰ্ডৰ গ্ৰেড 1 হওক ফৰেষ্টাৰে হওক যিয়ে নহওক ফৰেষ্ট গাৰ্ড যিয়ে নহওক ফৰেষ্ট গাৰ্ডৰ যিমানখিনি ৰিক্ৰুটমেণ্ট হ'ব বাকী আছে আপোনালোকে যদি খুব সোনকালে যদি ৰিক্ৰুটমেণ্টটো বিচাৰিছে মুখ্যমন্ত্ৰী মহোদয়ক টুইট কৰক যেনেকৈ নহওক তেওঁক কণ্টেক্ট কৰক তেওঁক মেছেজ পঠিয়াওক তেওঁক মেইল পঠিয়াওক যেনেকৈ নহওক যিয়ে নহওক এটা ৰিক্ৰুটমেণ্ট বাকী আছে আমাৰ নিবনুৱাখিনিৰ বা যিমানখিনি কেণ্ডিডেটে অকণমান 2-1 পইণ্টৰ কাৰণে নাম নাহিল সেয়া হৈছে ফৰেষ্ট গাৰ্ডৰ সেইবাবে ভিডিঅ'টো আপোনালোকৰ বাবে তেওঁক যেনেকুৱা পাৰে তেনেকুৱাকৈ আপোনালোকে কওক কিন্তু কিছুদিন আগত এটা কথা উল্লেখ কৰিছে আজি এমাহ দুমাহমান আগত ফৰেষ্ট গাৰ্ডতে ইণ্টাৰভিউ হ'ব বুলি তেওঁ ঘোষণা কৰিছিল তেওঁ সেই বস্তুটো পাহৰা বুলি উল্লেখ কৰিছে আৰু আজি এসপ্তাহমানৰ ভিতৰত বা 10 দিনমানৰ ভিতৰত এটা কথা আকৌ উল্লেখ কৰিছে যে ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুটমেণ্ট হ'ব অক্টোবৰ বা নৱেম্বৰ মাহত নেক্সট ফৰেষ্ট গাৰ্ডৰ ৰিক্ৰুটমেণ্ট হ'ব তেনেকুৱাকৈ এটা উল্লেখ কৰিছে গতিকে ইণ্টাৰভিউটো হওক যিমানখিনি কেণ্ডিডেটে কষ্ট কৰি প্ৰিপেৰেশ্যন কৰি আছিল তেওঁলোকে যদি এতিয়া বাদ দিছে অসম পুলিচত নাম নোহোৱাৰ বাবে যদি তেওঁলোকৰ যদি ডিমোটিভেট হৈ কিনে বাদ দিছে তেনেকুৱা নকৰিব প্ৰেক্টিচটো সদায় কৰি থাকক প্ৰিপেৰেশ্যনটো সদায় ৰাখক সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল যেতিয়া ফুল্লি নটিফিকেশ্যন আহিব ফৰেষ্ট গাৰ্ডৰ ওপৰতে হওক অসম পুলিচৰ ওপৰতে হওক যিয়েই নহওক আমি আপোনালোকক সম্পূৰ্ণৰূপে ভিডিঅ'টো আগবঢ়ামেই আপোনালোকৰ বাবে যে নটিফিকেশ্যন আহে তো ভিডিঅ'টো ইমানেই আছিল আৰু আপোনালোকক এটা বস্তু মই সদায় কওঁ মোৰ ডেছক্ৰিপশ্যনতো আপোনালোকৰ বাবে লিখোঁ আপোনালোকে হয়তো চাই নাচাই গম নাপাব আপোনালোকৰ যিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যন সেই বস্তুখিনি আমাৰ তাত জনাবলৈ নাপাহৰিব কমেণ্টত লগতে প্ৰশ্ন সুধিব পাৰে যি ইচ্ছা আপোনালোকৰ যি মন তাকে নেক্সট আপোনালোকৰ এডুকেশ্যন যিমানখিনি কোৱালিফিকেশ্যন সেই বস্তুটো জনাব যদি সেই বস্তুটো জনাই এডুকেশ্যন কোৱালিফিকেশ্যনটো আমি গম পোৱাৰ পিছত আপোনালোকৰ বাবে চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক প্ৰাইভেটেই হওক যিয়ে নহওক যিমানখিনি ৰিক্ৰুটমেণ্টৰ খবৰ আহি থাকে বা চাকৰিৰে খবৰ আহি থাকে সেইবোৰ বস্তু আপোনালোকক আমি জনাব পাৰোঁ আপোনালোকৰ এইজ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি তো সেয়েহে কমেণ্ট বক্সত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনখিনি জনাবলৈ নাপাহৰিব সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল ডিচিপ্লিনলি আপোনালোকে প্ৰিপেৰেশ্যন কৰক এতিয়াৰ পৰাই যদি ফৰেষ্ট গাৰ্ডৰ এটা চাকৰি ল'ম বুলি ভাবিছে ধন্যবাদ জয় অসম